ইতিহাস প্ৰসিদ্ধ বানৰজাৰ বিষয়েনো কোনে নাজানে? সকলোৱে জ্ঞাত। সেই বানৰজাৰ নগৰীত আজি মই উপস্থিত। এই প্ৰসিদ্ধ নগৰীৰ বুৰঞ্জীৰ পাতবোৰ আকৌ এবাৰ মেলি চাওঁ আহকচোন। এইয়া মই উপস্থিত মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণত। এই মন্দিৰৰ ভাস্কৰ্যকলাবোৰ হৈছে আটক ধুনীয়া কাৰিকৰীৰে সজা মন্দিৰটোৰ বিষয়ে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এবাৰ চাওঁ আহকচোন। তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ ভাগ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বানাসুৰে এই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিল। এই মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুমান কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰৰ নিৰ্মাণ কৰা হৈছিল। কথিত আছে যে বানৰজাৰ জীয়ৰী উষাই ইয়াতে সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰৰ এটা বৃহৎ শিৱলিংগ আছে। এই লিংগভাগৰ উচ্চতা প্ৰায় 3.2 মিটাৰ আৰু প্ৰস্থ প্ৰায় 2.3 মিটাৰ। মহাভৈৰৱৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগসমূহৰ ভিতৰত লেখত ল'বলগীয়া। মহাভৈৰৱ মন্দিৰৰ কথা ক'বলৈ যাওঁতে উষা অনিৰুদ্ধৰ বিবাহখনৰ কথা নোকোৱাকৈ থাকিব নোৱাৰি। উষা আছিল বানৰজাৰ জীয়ৰী, বৰ মনোমোহা। এবাৰ উষাই সপোনত এজন ৰাজকুমাৰ দেখিলে আৰু সেই সপোনৰ কথা বান্ধৱী চিত্ৰলেখাক ক'লে। চিত্ৰলেখাৰ আছিল যাদুকৰী শক্তি। চিত্ৰলেখাই নিজৰ যাদুকৰী শক্তিৰে সেই সপোনৰ ৰাজকুমাৰ চিত্ৰ আঁকি উষাক দেখালে। উষায়ো নিশ্চিত কৰিলে যে সেইজনেই হয়। চিত্ৰলেখাই ক'লে এইজন শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। উষাই চিত্ৰলেখাক অনিৰুদ্ধক আনি দিবলৈ ক'লে আৰু চিত্ৰলেখায়ো নিজৰ যাদুকৰী শক্তিৰে উষাৰ কথা মতে অনিৰুদ্ধক আনিব গ'ল। সেই সময়ত অনিৰুদ্ধ শুই আছিল। সাৰ পাই যেতিয়া অনিৰুদ্ধই দেখিলে যে তেওঁৰ কাষত এগৰাকী সুন্দৰ ৰাজকুমাৰী বহি আছিলে। দুয়োৰে মাজত চিনা পৰিচয় হ'ল আৰু সেই সুন্দৰী ৰাজকুমাৰীগৰাকী হৈছে উষা। অনিৰুদ্ধ আৰু উষাই বহু কথা পাতিলে আৰু দুয়োৰে মাজত প্ৰেম হৈ গ'ল। অনিৰুদ্ধ উষাৰ ভৱনতে থাকিব ল'লে। লাহে লাহে বানাসুৰে অৰ্থাৎ উষাৰ দেউতাকে অনিৰুদ্ধ উষাৰ ভৱনত থকাৰ কথা উমান পালে আৰু সিফালে দ্বাৰিকাত অনিৰুদ্ধক সকলোৱে বিচাৰিব ধৰিলে। নাৰদ মুনিয়ে শ্ৰীকৃষ্ণক খবৰ দিলে যে তেওঁৰ নাতি বানাসুৰৰ নগৰীত আছে। তেতিয়া শ্ৰীকৃষ্ণই নিজৰ সেনা আৰু বলোৰামৰ লগত বান নগৰী যাবলৈ সাজু হ'ল অনিৰুদ্ধক আনিবলৈ। তেতিয়া বানাসুৰ আৰু শ্ৰীকৃষ্ণৰ মাজত তয়া ময়াৰ এখন ৰণ হৈছিলে আৰু বানাসুৰে নিজৰ আৰাধ্য দেৱতা শিৱক শ্ৰীকৃষ্ণৰ বিপক্ষে যুদ্ধ কৰিবলৈ আৰাধনা কৰিলে আৰু নিজৰ ভক্ত আৰাধনাত উপাসীন হৈ শিৱয়ো শ্ৰীকৃষ্ণৰ বিপক্ষে ৰণ কৰিব সাজু হ'ল। এই যুদ্ধখনৰ নাম আছিলে হৰিহৰৰ যুদ্ধ। এই যুদ্ধখনত জয় হৈছিল শ্ৰীকৃষ্ণৰ আৰু তেওঁ উষা আৰু অনিৰুদ্ধক এই মহাভৈৰৱ মন্দিৰতে বিবাহ কৰাই দিয়ে। এয়াই হৈছে উষা অনিৰুদ্ধৰ বিবাহৰ কাহিনী। পৌৰাণিক আখ্যান অনুসৰি বানৰজাই ইষ্ট দেৱতা শিৱক পূজা অৰ্চনাৰ বাবে এই ভাগ মন্দিৰ নিৰ্মাণ কৰিছিল। আদিতে এই মন্দিৰ ভাগ শৈল নিৰ্মিত আছিল। পিছত আহোম ৰাজত্বকালত পুনৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগ ভাগি চুৰমাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশই দ্বিতীয়বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয়। ইতিহাসৰ মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰ ভাগ নিৰ্মাণ কৰোৱা হয়। মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিও নিয়োগ কৰিছিল। কিন্তু বৰ্তমান এই মন্দিৰত অসমৰ চৰকাৰে হস্তক্ষেপত এখন পৰিচালনা সমিতি গঠন কৰি দিয়ে, যাৰ তত্বাৱধানত মন্দিৰৰ সকলো কাম কাজ সুপৰিচালিত হৈ থাকে। এই মন্দিৰৰ ভাগতে দৈনিক পূজা অৰ্চনাৰ লগতে বিবাহ, অন্নপ্ৰসন্ন আদি মাংগলিক কাৰ্য সম্পাদন হয়। এই ভাগ মন্দিৰত মহাশিৱৰাত্ৰি ধুমধামেৰে অনুষ্ঠিত হৈ আহিছে। ভক্তপ্ৰাণ ৰাইজে মন্দিৰত ছাগলী, গৰু, পাৰ আদি দান দি মুকলি কৰি দিয়ে। এয়াই আছিল বান নগৰীৰ মুখ্য মন্দিৰৰ চমু বৰ্ণনা।